আমাৰ বিজুলী ভৱন আমি গেটৰ সন্মুখত গণতান্ত্ৰিক মাধ্যমেৰে আমাৰ যি প্ৰটেষ্ট বা আমাৰ যি 11 দফীয়া দাবী লৈ আমি আন্দোলনত বহিম গতিকে আমি এই সময়খিনিত খুব গণতান্ত্ৰিক আৰু খুব শান্তিপ্ৰিয়ভাৱে আমি আন্দোলন কাৰ্যসূচী চলাই নিম আমাৰ সেই আন্দোলনস্থলীৰ পৰা এটাই দাবী বা আজিৰ তাৰিখত আমাৰ এটাই দাবী যে আমাক নিয়মীয়াকৰণ নকৰাকৈ বা আমি মূল মেৰুদণ্ড হিচাপে আজি কাম কৰা মানুহখিনি আজি আমি শক্তিখণ্ডৰ ৰেভিনিউ মেইনটেনেন্স এই গোটেই কামত আমি যেনেকৈ নেকি আজি ডিপাৰ্টমেণ্টটোক চলাই আহিছোঁ এই মানুহখিনিক যাতে পৰৱৰ্তী সময়ত এলাগি কৰি এই যি নতুন নিযুক্তিৰ এটা নিউজ আমি সংবাদ মাধ্যমতে পাইছিলোঁ সেই বস্তুটো যাতে সঁচা নহওক নহ'লে কিন্তু আমি বাধ্য হ'ম অসম অন্ধকাৰ হ'ব কাৰণ কেলে আমি কাম যদি নকৰোঁ